সংস্কৃতিৰ বাবে নিৰন্তৰভাৱে কাম কৰি অহা শ্ৰীমন্ত ফাউণ্ডেশ্যন ফৰ কালচাৰ এণ্ড ছ'চাইটিয়ে বিগত সময়ছোৱাত জনগোষ্ঠীয় সমন্বয়কে ধৰি বিভিন্ন দিশত কাম কৰি আহিছে। সেয়া সেতুবন্ধৰ পৰা আৰম্ভ কৰি একেবাৰে শেহতীয়া সাঁকোলৈকে। শেহতীয়াভাৱে শ্ৰীমন্ত ফাউণ্ডেশ্যনে এটি অভিনৱ কাৰ্যসূচী হাতত লৈছে, এক ধাৰাবাহিক কাৰ্যসূচী বৰেণ্য শীৰ্ষক। এই অনুষ্ঠানত আমি সমাজৰ বিভিন্ন ক্ষেত্ৰত অপূৰ্ব বিস্ময়কৰ বৰঙণি আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলক আমি সন্মান যাচোঁ, তেখেতৰ কৃতি আৰু জীৱন সম্পৰ্কে মূল্যায়নৰ চেষ্টা কৰোঁ আৰু তেখেতৰ সৈতে এটি বিশেষ মত বিনিময় অনুষ্ঠান আমি ৰূপায়ণ কৰোঁ। এইবাৰ আমি এনে এগৰাকী ভাস্কৰ্য শিল্পীক, এনে এগৰাকী ব্যক্তিক নিমন্ত্ৰণ জনাই আনিছোঁ আমাৰ মাজলৈ, যাৰ যাদুকৰী হাতৰ পৰশত প্ৰাণ পাই উঠিছে চুকাফাৰ পৰা লাচিত বৰফুকনলৈকে, সুধাকণ্ঠৰ পৰা হস্তীৰ কন্যালৈকে, টুঙাল বধুৰ পৰা মূলা গাভৰুলৈকে বিভিন্ন ঐতিহাসিক চৰিত্ৰ আৰু অসমৰ সমাজ জীৱনৰ সৈতে জড়িত অসমৰ সমাজ জীৱনৰ কেইবাগৰাকী প্ৰাতস্মৰণীয় ব্যক্তি তেখেতৰ হাতৰ যাদুকৰী পৰশত মূৰ্তিত হৈ উঠিছে। ফৰাচী শিল্পী পল গগাই ঊনবিংশ শতিকাৰ শেষৰ ফালে প্ৰশান্ত মহাসাগৰৰ তাহিতি দ্বীপলৈ গৈ তাৰ জনজীৱনৰ ছবি আঁকিছিল। তাৰ আগলৈকে তাহিতি দ্বীপটো বিশ্বই বৰ বিশেষ জনা নাছিল, কিন্তু পল গগাই তাহিতি দ্বীপলৈ গৈ তাৰ জনজীৱনৰ ছবি তুলিকাৰে তুলি ধৰাৰ পিছত তাহিতিয়ে অমৰত্ব লাভ কৰিছিল। সেই কথা বহুতে স্বীকাৰ কৰিছে, আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ পৰা আৰম্ভ কৰি একেবাৰে হোমেন বৰগোহাঁইদেৱলৈকে। আমাৰ বীৰেন সিংহ ডাঙৰীয়ায়ো কাৰ্বি আংলঙলৈ গৈ কাৰ্বি লোকজীৱনক তেওঁৰ তুলিকাৰে তুলি ধৰিছিল। এক কথাত ক'বলৈ গ'লে গোটেই কাৰ্বি আংলঙখনকে তেওঁ অমৰত্ব প্ৰদান কৰিছিল। কাৰ্বি জনসাধাৰণৰ বিমূৰ্ত চিন্তা সকলো তেওঁৰ সৃষ্টিত মূৰ্ত হৈ পৰিছিল। আমি বৰেণ্য পৰ্ব লৈ বীৰেন সিংহ ডাঙৰীয়াক আদৰণি জনাইছোঁ আৰু মূল কাৰ্যসূচীলৈ যোৱাৰ পূৰ্বেই শ্ৰীমন্ত ফাউণ্ডেশ্যন ফৰ কালচাৰ এণ্ড ছ'চাইটিয়ে বিগত সময়ছোৱাতনো এনে কি কাম কৰিছে সেই বিষয়ে চমু আভাস দিবৰ কাৰণে আমাৰ অন্যতম ন্যাসৰক্ষী দীপংকৰ মহন্তদেৱক অনুৰোধ জনাইছোঁ। আজিৰ এই বৰেণ্য অনুষ্ঠানটিলৈ আটাইতকৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু মোৰ এই ভাগ্য যে শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ বিষয়ে দুআষাৰ আপোনাক অৱগত কৰা। শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ জন্ম 2003, নামেই শ্ৰীমন্ত ফাউণ্ডেশ্যন ফৰ কালচাৰ এণ্ড ছ'চাইটি, সম্পূৰ্ণ নামটো। শ্ৰীমন্ত মানে আপোনালোকে জানে ধুনীয়া, সৌন্দৰ্য। ফাউণ্ডেশ্যন ইংৰাজী শব্দ, যাক ভেটি আৰু হেৰি কৰে। গতিকে মূল আমাৰ যি লক্ষ্য, এখন সুন্দৰ ধুনীয়া সমাজ গঢ়াত শ্ৰীমন্ত ফাউণ্ডেশ্যনে কেনেকৈ আগুৱাই নিব পাৰে, কি অৱদান কৰিব, তাৰে চিন্তা 2003 সেতুবন্ধ নামৰ এটা প্ৰগ্ৰেম, এটা অনুষ্ঠানে, যিটো আমাৰ খুব মৌলিক অনুষ্ঠান, তাৰে পৰিকল্পনা শ্ৰীমন্ত ফাউণ্ডেশ্যনতে হৈছিল। সেতুবন্ধ কৰোঁতে ভাওনাৰ মাধ্যমেৰে কেনেকৈ গুৰুজনাই আমাক এই জাতিটো গঠন কৰি গৈছে, ভাওনা কেনেকৈ লোক সংগ্ৰহ, লোক সংস্কাৰৰ জৰিয়তে অসমীয়া জাতিৰ ৰূপ দি গৈছে, সেই ভাওনাৰ এটা আমি এটা আহিলা, এটা হেৰি হিচাপে সেতুবন্ধ আমি আৰম্ভ কৰিছিলোঁ। আৰু তেতিয়া যুটীয়া উদ্যোগত অসম সত্ৰ মহাসভাৰ লগত আমি একেলগে 2003 আৰম্ভ কৰিছিলোঁ। 2012 চনত পুনৰ শ্ৰীমন্ত ফাউণ্ডেশ্যনে আকৌ এবাৰ গোট খালে যুটীয়া উদ্যোগত, আৰু এইবাৰ আমি এটা এনালাইচিছ কৰি দেখা গ'ল যে সেতুবন্ধ হৈছে হয়, ভাওনাসমূহ হৈছে হয়, কিন্তু তাৰ নিৰবিচ্ছিন্ন মানে ধাৰাবাহিক ৰূপ এটা দিবলৈ আমি 2012ত আকৌ যুটীয়া উদ্যোগত এইবাৰ দুটা আমি তাত ইনোভেশ্যন আমি তাত সংযোজন কৰিলোঁ নতুন চিন্তাৰে। এটা হ'ল মিচিং আৰু বড়ো ভাষাত ভাওনা কৰা। ঠিক তেনেকৈ 2013ত সেতুবন্ধ প্ৰগ্ৰেমটো ইভলভ কৰিলে। আমি বড়ো ভাষাৰ গায়ন বায়ন দলটো আহিছিল গহপুৰৰ পৰা, আৰু সেই গহপুৰৰ গায়ন বায়ন বড়ো দলটোৱে এই অনুষ্ঠানভাগ আঁকোৱালি ল'লে আৰু তাত আহ্বান কৰিলে।
আৰু ঠিক তেনেকৈ গহপুৰত আমি সেতু বন্ধ 2013 হ'ল আৰু তাৰ পিছত ধুবুৰী আৰু জিনকাটা ৰামৰায়কুটি সত্ৰ তাত এইসমূহ ঠাইত তাৰমানে সেতু বন্ধ অনুষ্ঠান হোৱাৰ পিছত সেইবিলাক জেগাত আমি তাৰমানে অধ্যাপক নিয়োগ কৰিলোঁ কোকৰাঝাৰ মদাতী আৱাসল য'ত আছে জিনকাটা সত্ৰশাল এইবিলাক জেগাত আমি অধ্যাপক নিয়োগ কৰি এই সেতু বন্ধ প্ৰক্ৰিয়ালৈ ৰূপান্তৰ কৰিবলৈ আমি চেষ্টা কৰিলোঁ নৃত্য গীত শিকোৱাৰ বাহিৰেও সত্ৰীয়া নৃত্য গীত শিকোৱাৰ বাহিৰেও আমিও যিখিনি অনাবড়ো বা অনা মিচিং বিশেষকৈ তেওঁলোকে বাগৰুম্বা বাছে লৈ এই মিচিং লোক সংস্কৃতিৰ শিকিব গীত মাত এইবিলাক শিকিব লৈছে এই ক্ৰছ কালচাৰেল এটা হেৰি হৈ উঠিল ইতিমধ্যে এইখিনি কৰোঁতে আমাৰ মূল আৰু কেইটামান কাম আমি হাতত ল'লোঁ এটা হ'ল পৰিচ্ছন্ন জীৱন বুলি গুৰুজনে আমাক নামঘৰৰ জৰিয়তে কেনেকৈ চাফ চিকুণতাৰ কথা কৈছিল গতিকে পৰিচ্ছন্ন জীৱন লৈ আমি এই মিচিং গাঁওখন বড়ো গাঁওখনে এইবিলাক তাত আমি অনাময় ব্যৱস্থা তাৰপিছত হেল্থ কেম্প এনেকুৱা ধৰণৰ আমি কাম কিছুমান হাতত ল'লোঁ এটা কাম কৰিলোঁ অভিযান নিৰাময় ফ্লাডৰ সময়ত বিশেষকৈ মাজুলীত যথেষ্ট হেৰি হয় আৰু মাজুলীৰ যিখিনি আপোনাৰ হেৰি অঞ্চল আটাইতকৈ নেগলেক্টেড অঞ্চল আপোনাৰ গোলাঘাটৰ পৰা এক্সেছ কৰিব পাৰি সেই অঞ্চলটোত আমি ধূনাগুৰি ঘাট ইত্যাদি সেইবিলাকত আমি কাম কৰিলোঁ আৰু স্বাস্থ্য শিবিৰ পাতাৰ উপৰিও আমি পিছলৈ ফ'কাছ কৰিলোঁ কেটল মানে জীৱ জন্তু বিশেষকৈ গৰু ছাগলী এইবিলাকৰ হেৰি কৰিছোঁ গতিকে সেইটো শেষৰ অভিযান নিৰাময় আমাৰ নিৰন্তৰে চলি থাকে তাৰোপৰি আমাৰ ৰিচাৰ্চ গৱেষণা আৰু ডকুমেণ্টেশ্যনৰ কাম হয় আৰু শেহতীয়া 2019ত আমি যিখিনি উদাসীন সত্ৰ আছে উদাসীন ভকত যিসকল আছে লাহে লাহে সেই পৰম্পৰাটো এক্সটিং হ'বলৈ ধৰিছে সেই পৰম্পৰাটোৰ কি তাৰ চেলেঞ্জেছ ইত্যাদি আমি তেনেকুৱা প্ৰায় 436 ভকতৰ ছাৰ্ভেৰ থ্ৰুৰে আমি হেৰি কৰিছে তেওঁলোকৰ স্কিল বিশেষকৈ নৃত্য গীত বাদ্য এইবিলাকত আৰু ইফালে লাইভলিহুড এনেকুৱা ধৰণৰ ষ্টাডি এটা কৰি আমি গংদেৱা চামকো আমি এইটো হেৰি কৰিম আৰু এতিয়া শেহতীয়াকৈ জানুৱাৰী ইয়াতে কলাক্ষেত্ৰতে আমি সাকু নামৰ এই অনুষ্ঠান আৰু এই অনুষ্ঠান ভাগত আমাৰ আকৌ আমি যিখিনি দেখাৰ পৰা বাধাগ্ৰস্ত বা শুনা বা কথা কোৱাৰ পৰা বাধাগ্ৰস্ত মুকবধিৰ তেখেতসকলকো আমি কেনেকৈ জড়িত কৰি আমি তেওঁলোককো সেই প্ৰগ্ৰেমৰ আৰু এইখিনি কৰোঁতে আমাৰ 6-7 মাহ এটা এক্সাৰচাইজ হয় ৱৰ্কশ্বপ হয় ৰেগুলাৰ টিচাৰ যায় শিকাই মেলে আৰু আমাৰ গোটেই প্ৰচেছটো অনুষ্ঠান ভাগটো এদিনত হৈ শেষ হৈ যায় কিন্তু এই যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াতে আমি খুব ধন্য হওঁ কাৰণ আমি যথেষ্ট কথা শিকিব পাৰোঁ যথেষ্ট মানুহৰ লগত আমি লগ পাওঁ আৰু আমি প্ৰকৃত অৰ্থত সেই সেৱা আগবঢ়াব যত্ন কৰোঁ ঠিক এনেকৈ আমি এই বৰণ্যয় চিৰিজটো আৰম্ভ কৰিছোঁ আজি দ্বিতীয় আমি বৰণ্যয় অনুষ্ঠান ভাগ ইয়াত অনুষ্ঠিত হ'ব তুলিকারে কাহিতি কমর করা তুমি পল গগা ভৌময় কেউ সাগর আমার তাহিতি শোনা যায় রং মিলির হাহিতি এই কারবি পাহাড় তুলিকারে তুলি ধরা হিল করে অমর করা তুমি আমার পল গগা তুমি আমার পল গগা তোমার ধৈৰ্যৰে দৃঢ়তাৰে একলব্য সাধনাৰে সফলতাৰ হিমালয় বগোৱা জীৱনৰ যায় গান গোৱা প্ৰবাদ প্ৰতিম শিল্পী বীৰেন সিংহ ডাঙৰীয়াক স্বাগতম জনাইছোঁ শ্ৰীমন্ত ফাউণ্ডেশ্যনে এতিয়া প্ৰবাদ প্ৰতিম শিল্পীগৰাকীক সন্মান যাচিব প্ৰথমেই শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ সভানেত্ৰী তেখেত এগৰাকী বিশিষ্ট সাহিত্যিক তেখেত ডক্টৰ নিৰুপমা মহন্ত বাইদেউ তেখেতে বীৰেন সিংহ ডাঙৰীয়াক এখনি চেলেং চাদৰেৰে সম্ভাষণ জনাব
এইবাৰ আমাৰ শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ অন্যতম ন্যাসৰক্ষী সংগীত নাটক অকাডেমী বঁটা বিজয়ী পদ্মশ্ৰী ঘনকান্ত বৰা বৰগোহাঞিদেৱে এটি স্মাৰকেৰে তেখেতক সম্ভাষণ জনাব। আমাৰ ফাউণ্ডেশ্যনৰ শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ অন্যতম ন্যাসৰক্ষী বিশ্বজিৎ হাজৰিকা ডাঙৰীয়াই এটি পৰম্পৰাগত মুখাৰে তেখেতক সম্ভাষণ জনাব। প্ৰবাদ প্ৰতিম শিল্পীগৰাকীক প্ৰদান কৰিবলৈ আমি এখন সম্বৰ্ধনা পত্ৰ প্ৰস্তুত কৰি উলিয়াইছোঁ। যদিও আমি গতানুগতিকভাৱে সম্বৰ্ধনা পত্ৰ প্ৰশস্তি পত্ৰ নকৈ সাদৰ গুণ কীৰ্তন বুলি কৈছোঁ, সেই সম্বৰ্ধনা পত্ৰখন আমাৰ শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ মূল চালিকা শক্তি পৰিচালন ন্যাসৰক্ষী প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান তথা বৰ্তমান মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়াই অৰ্পণ কৰিব। কিন্তু তাৰ পূৰ্বে সম্বৰ্ধনা পত্ৰখন মই পাছ কৰি দিছোঁ। শ্ৰীমন্ত ফাউণ্ডেশ্যন ফৰ কালচাৰ এণ্ড ছ'চাইটি বৰেণ্য পৰ্ব ২ তাৰিখ ২৭ অক্টোবৰ ২০২৪ স্থান ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটী ৭৮১০০১ সাদৰ গুণ কীৰ্তন। হে বৰেণ্য, গাঁওখনৰ আটাইতকৈ দুখীয়া ঘৰৰ সন্তান হৈও অভাৱ অনাটনৰ বাবেই পাখিলাহী পখিলাকেইটা বয়সতে উপাৰ্জনমুখী হ'বলৈ বাধ্য হৈও আপুনি একলব্য সাধনাৰে চিত্ৰভাস্কৰ্যৰ ক্ষেত্ৰখনত যি সফলতা অৰ্জন কৰিলে সেয়া অকল্পনীয়, অবিশ্বাস্য। আপুনি আনুষ্ঠানিক শিল্প শিক্ষা তথা গুৰু অবিহনে কাৰুশিল্পৰ পৰা চাৰুশিল্পলৈ এক দীঘলীয়া বাট অতিক্ৰম কৰি আজি এক ঢুকি নোপোৱা উচ্চতাত আৰোহণ কৰিছে। চাওলুং চুকাফাৰ পৰা লাচিত বৰফুকনলৈ, জোঙাল বলহুৰ পৰা মূলা গাভৰুলৈ, সুধাকণ্ঠৰ পৰা হস্তীৰ কন্যালৈ আপোনাৰ সৃষ্টিৰ পৰিধি প্ৰসাৰিত হৈ আছে। আপোনাৰ হাতৰ যাদুত প্ৰাণ পাই উঠা এই বিস্ময়কৰ তথা যুগমীয়া শিল্পকৰ্মবোৰক লৈ জাতিটো আজি গৌৰৱান্বিত। সেই পাহাৰ ভৈয়ামৰ সেতু গঢ়োতা, আপুনি সেউজীয়া কাৰ্বি ভূমিলৈ গৈ মাটিৰ লগত মানুহৰ জীৱনৰ শিপাৰ গভীৰতাক প্ৰত্যক্ষ কৰিছিল। তেওঁলোকৰ হৃদয়ৰ ভাষা, জীৱনৰ আশা আৰু অযুত সাঁথৰক ছবিৰ মাজেৰে শিল্পৰ মাজেৰে প্ৰকাশ কৰিছিল। সহজ সৰল কাৰ্বি জনজীৱনক শিল্পৰ আধাৰ কৰি আপুনি কাৰ্বি আংলংখনকে যেন তুলিকাৰে তুলি ধৰিছিল, শিল্পৰে অমৰ কৰিছিল। প্ৰশান্ত মহাসাগৰৰ তাহিতি দ্বীপক ফৰাচী শিল্পী পল গোগাই তুলিকাৰে তুলি ধৰাৰ দৰেই আপুনিও চিত্ৰভাস্কৰ্যৰ মাজত সমগ্ৰ কাৰ্বি জনগোষ্ঠীৰ আত্মাক মূৰ্ত কৰি তুলিলে আৰু কাৰ্বি আংলঙক শৈল্পিক অমৰত্ব প্ৰদান কৰিলে। আপোনাৰ এই অজয় কীৰ্তি যুগে যুগে বন্দিত হৈ ৰ'ব। সেই শিল্পৰ সাধক চিত্ৰভাস্কৰ্যৰ ক্ষেত্ৰখনত অসাধাৰণ বৰঙণি আগবঢ়াই আপুনি আমাক সমৃদ্ধ কৰিছে। সৰল অথচ অৰ্থবহ ৰূপত আপুনি জীৱনৰ যি স্বাপথ অতিক্ৰম কৰি আহিছে সেই পৰিক্ৰমা সঁচাকৈ বৰ্ণিল, বৰ্ণাঢ্য। ঈশ্বৰ প্ৰদত্ত প্ৰতিভা আৰু নিৰলস সাধনাৰ সংমিশ্ৰণত প্ৰাণ পাই উঠা আপোনাৰ শিল্পকৰ্মসমূহে নতুন প্ৰজন্মক আমাৰ গৌৰৱময় অতীতৰ সৈতে পৰিচয় কৰাই দিয়াৰ লগতে অনুপ্ৰাণিতও কৰিব। সেই মান্যবৰ সমাজ আৰু সংস্কৃতিৰ হকে নিৰন্তৰভাৱে কাম কৰি অহা শ্ৰীমন্ত ফাউণ্ডেশ্যন ফৰ কালচাৰ এণ্ড ছ'চাইটিয়ে আয়োজন কৰা বৰেণ্য পৰ্ব ২ শীৰ্ষক এই বিশেষ অনুষ্ঠানত আপোনাক মধ্যমণি হিচাপে পাই আমি আহ্লাদিত হৈছোঁ। লগতে এই অনুষ্ঠানত আপোনাক শ্ৰদ্ধা জনাবলৈ পাই, সন্মান যাচিবলৈ পাই নিজকে ধন্য মানিছোঁ। শেষত আপোনাৰ সুস্বাস্থ্য আৰু সুদীৰ্ঘ জীৱন আন্তৰিকতাৰে কামনা কৰিলোঁ। ধন্যবাদ সহাকৰে শ্ৰীমন্ত ফাউণ্ডেশ্যনৰ হৈ ডক্টৰ নিৰুপমা মহন্ত সভাপনেত্ৰী, ডক্টৰ সমুদ্ৰগুপ্ত কাশ্যপ ন্যাসৰক্ষী। এতিয়া এই সম্বৰ্ধনা পত্ৰখন সাদৰ গুণ কীৰ্তনখন প্ৰদান কৰিবলৈ ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। বীৰেন সিংহ ডাঙৰীয়াৰ জীৱন আৰু কৃতি সম্পৰ্কে আলোকপাত কৰিবলৈ আমি এগৰাকী বিশিষ্ট কলা সমালোচক লেখক জ্যোতি খাটুনিয়াদেৱক আমন্ত্ৰণ জনাই আনিছোঁ। তেখেতে বক্তব্য প্ৰদান কৰাৰ পূৰ্বে আমি তেখেতক সন্মান যাচিব বিচাৰিছোঁ। মই মঞ্চলৈ বিশিষ্ট কবি, প্ৰকৃতিপ্ৰেমী, পক্ষী নিৰীক্ষক আমাৰ স্বপ্নালী মহন্ত বাইদেউক আমন্ত্ৰণ জনাইছোঁ। তেখেতে জ্যোতি খাটুনিয়াদেৱক সন্মান যাচিব। এখনি ফুলাম গামোচা, এটি পৰম্পৰাগত মুখা আৰু
আমাৰ সাকু অনুষ্ঠানৰ সময়ত ভাস্কৰজ্যোতি মহন্তদেৱৰ দ্বাৰা সম্পাদিত সাহচৰ্য শীৰ্ষক গ্ৰন্থখন আগবঢ়াই সম্বৰ্ধনা জ্ঞাপন কৰিছে। উপস্থিত সুধীবৃন্দ, ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল, আজি আমাৰ বাবে সঁচাকৈ এটা বৰ আনন্দৰ দিন। আমাৰ মাজত উপস্থিত আছে মোৰ পৰিচিত কেইবাগৰাকী ৰাজ্যখনৰ শিল্পী শ্ৰীযুত অতুল চন্দ্ৰ বৰুৱাদেৱকে ধৰি। গতিকে ইয়াত যিসকল শিল্পী উপস্থিত আছে তেখেতসকলে বুজি পাব যে শিল্পীয়ে সমাদৰ আমাৰ সমাজত কেনেদৰে লাভ কৰে বা কি পৰিস্থিতি। তেনেকুৱা এটা আমাৰ সামাজিক পৰিস্থিতিৰ মাজত শ্ৰীমন্ত ফাউণ্ডেশ্যনে এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰাটো সঁচাকৈ আজি ৰাজ্যখনৰ শিল্পী সমাজৰ বাবে, ৰাজ্যখনৰ শিল্প সমাজৰ বাবে, দুয়োটা ক্ষেত্ৰৰ বাবে এটা বৰ অভূতপূৰ্ব ঘটনা। তেওঁ আমাৰ তেজমহৰ একো নহয়, কিন্তু তেওঁৰ সাফল্য, তেওঁৰ সফলতা আজি আমি নিজৰ বুলি ভাবিছোঁ। মই খুব আনন্দৰে ক'বলৈ, মই আজি অতি বেছি আনন্দিত হৈছোঁ। তেওঁ যিমান আনন্দিত হৈছে মই তাতকৈ বেছি আনন্দিত হৈছোঁ এইকাৰণেই যে মই দুটা কাৰণত আনন্দিত হৈছোঁ। প্ৰথম কথা হৈছে মোৰ আয়োজকসকলে মোক মতাৰ কাৰণে, যে যিজন মানুহৰ কান্ধত উঠি মই সাহিত্য সভা চাইছিলোঁ সেইজন মানুহৰ বিষয়ে মই আজি ক'ব পাৰিছোঁ। দ্বিতীয়, মই এইকাৰণে আনন্দিত হৈছোঁ যে তেওঁৰ যিটো পৰিক্ৰমাৰ সফলতা, সেই পৰিক্ৰমাৰ সফলতাটো এটা আদৰ্শৰ সফলতা। তেওঁ নিৰন্তৰ কাম কৰি গ'ল, তেওঁ নিৰন্তৰ চেষ্টা কৰি গ'ল, আৰু এই চেষ্টাৰ যোগেদি তেওঁ মানুহক দেখুৱালে যে সফলতাটো এটা দীৰ্ঘদিনীয়া প্ৰক্ৰিয়া, হঠাৎ সফলতা নাহে, আৰু সফলতাৰ আঁৰত এটা মানুহৰ উদ্দেশ্য আৰু অন্তৰ্নিহিত এটা শক্তি থাকে। আপুনি ভাবক যে এজন মানুহে এখন ৰেষ্টুৰেণ্ট নহয়, হোটেল, লাইন হোটেল বুলি যিটো কয়, লাইন হোটেলৰ পাছফালে এনেকৈ বহি পেলাই বাচন মাজি আছিল। সেই মানুহজনক আজি ইয়াত থিয় হৈ ওপৰৰ পৰা ফুল দিছে, তেওঁক আৰু ইয়াতকৈ একো নালাগে, কাৰো পৰা নালাগে। এবাৰ আমি অনুষ্ঠানৰ শেষৰ কিন্তু মূল যি অনুষ্ঠান, সেয়া হৈছে বীৰেন সিংহ ডাঙৰীয়াৰ সৈতে এক বিশেষ মত বিনিময় অনুষ্ঠান। ইতিপূৰ্বে মই উল্লেখ কৰিছোঁ, আমাৰ পৰিচালন ন্যাসৰক্ষী ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়াই হাত ধৰিব। এইখিনিতে আমাৰ যিসকল শিল্পীয়ে বীৰেন সিংহ ডাঙৰীয়াৰ সন্মানাৰ্থে প্ৰস্তুত কৰা গীতটি পৰিৱেশন কৰিলে, তেওঁলোকক আৰু আমাৰ অনুষ্ঠানৰ আঁৰত জড়িত হৈ থকা দুগৰাকীমান ব্যক্তিক সামান্য সন্মান যাচিবলৈ বিচাৰিছোঁ। নমস্কাৰ। শ্ৰদ্ধেয় বীৰেন সিংহ ডাঙৰীয়া, আজি শ্ৰীমন্ত ফাউণ্ডেশ্যনে আপোনাক আমাৰ মাজত পাই অতিকে গৌৰৱ অনুভৱ কৰিছে। এই বৰেণ্যৰ দ্বিতীয় পৰ্বৰ যিটো অনুষ্ঠান আমি পাতিছোঁ, তাৰ আপুনি মধ্যমণি হৈছে। শ্ৰীমন্ত ফাউণ্ডেশ্যনে অসমৰ বিভিন্ন ক্ষেত্ৰৰ বিভিন্নজনৰ লগত আলোচনা কৰি এই সিদ্ধান্তটোত উপনীত হৈছিলে যে আপোনাৰ দৰে এজন ব্যক্তিক আমি বৰেণ্য হিচাপে গণ্য কৰি আপোনাৰ কৰ্মৰাজিৰ বিষয়ে এটা বিশ্লেষণ কৰা উচিত, আৰু আপোনাক আমি সন্মান যচা উচিত। আজি এই সন্ধ্যাটোক এই বিশেষ ধৰণৰ ব্যক্তিসকলক আমি আমন্ত্ৰণ কৰি আনিছোঁ। তেখেতলোকে প্ৰত্যক্ষ কৰিছে আপোনাৰ শিল্পকৰ্মৰ মহানতাৰ বিষয়ে। আপুনি এই ভূমিত জন্মগ্ৰহণ কৰি অসমীয়া সত্তাৰ যি মেধা, যিটো প্ৰতিভা, যিটো কষ্ট কৰিবৰ পৰা যিটো ক্ষমতা, তাক প্ৰতিনিধিত্ব কৰি সেই গাঁৱৰ পৰা আহি চিটি বাছৰ পিছফালে চফা চিকুণ কৰি আপোনাৰ বিভিন্ন ৰেলৱে ষ্টেচনত শুই থকাৰ পৰা আপোনাৰ সেই দিনবোৰৰ বিষয়ে অসমৰ সৰ্বসাধাৰণ ৰাইজ বৰকৈ জ্ঞাত নহ'লেও আমি বহুতো লোক এই বিষয়ে আমি গম পাইছোঁ। যিটো এটা সংগ্ৰামৰ মাজেদি আহি আপুনি এই বিশেষ ক্ষণত আজি উপনীত হ'লহি, এই পৰিক্ৰমাটোত এটা অপূৰ্ব আনন্দ নিশ্চয় আপোনাৰ আছে, আৰু এই পৰিক্ৰমাটো দেখি অসমীয়া সত্তা অনুপ্ৰাণিত হয়। গতিকে এই পৰিক্ৰমাটোৰ বিষয়ে আপুনি চমুকে আমাক কওকচোন, আপোনাৰ কেনে লাগিছে এই যুদ্ধখন কৰি, জীৱন সংগ্ৰামত আপুনি উপনীত হৈ সৰুকালৰ পৰা এতিয়ালৈকে, বৰ দীঘলীয়া নোহোৱাকৈ চমুকে কওকচোন।
ডাঙৰ কথাটো হ'ল মানে মোৰ পিছফালে অভাৱ আছিল আৰু আটাইতকৈ ডাঙৰ কথা হ'ল মোৰ জীৱনৰ ভোক আছিল আমি মোটামুটি 2 দিন 3 দিন প্ৰায় 3 দিন ভোকত যেতিয়া থাকোঁ তেতিয়া আৰু লৰচৰ কৰিব নোৱাৰা হওঁ যা হোক এই পৰিক্ৰমাবিলাক অকল মোৰ নহয় পৃথিৱীৰ বহু জীৱন আছে এনেকুৱা যিয়ে এই পৰিক্ৰমা মোতকৈ আকৌ হয়তো বহুত বেছি হেৰি কৰিছে তেওঁলোকে সেই যাত্ৰাটো অতিক্ৰম কৰিব লগা হৈছে জীৱনত গতিকে উজাগৰি নিশা আৰু সেই অভাৱবিলাকক মই দেখিছোঁ ক্লাছ মই 8 বছৰৰ পৰা মই চাহ দোকানত কাম কৰিছোঁ বাচন ধুইছিলোঁ এইবিলাক তো পঢ়ি আছিলোঁ এইটো এটা বেলেগ এইবিলাক হৈছে গুৱাহাটীলৈ আহিলোঁ ৰেলৱে ষ্টেচনত নহয় ৰেলৱে ষ্টেচনৰ বাহিৰত হৈছোঁ পইচা নাছিল তেতিয়া ভোকত ৰিক্সাও চলাইছোঁ সেইটো বেলেগ কথা আৰু মই ক্লাছ 8 পাছ কৰি এমাহে 1.5 মাহ মই ক্লাছ কৰিছোঁ ক্লাছ 9ৰ তাৰপিছত মই মোৰ অভাৱৰ কাৰণে মই আহিছোঁ অভাৱৰ কাৰক এটাই আছিল যে মোৰ পিতা 5 মাহ ধৰি বিচনাত পৰি আছিল আমি খাবলৈ নাছিলে পিতা প্ৰায় অসুস্থ হৈ আছিলে আৰু ঔষধ নাছিল ডক্টৰ নাছিল এই কথাবিলাক আছিল মই যদি নাহোঁ তেতিয়াহ'লে গোটেই ঘৰখন চাগে আমি হেৰি হ'লোহেঁতেন গতিকে মই এটা আশাবাদ আছিল জীৱনত বহুত সৰুৰ পৰা কষ্ট কৰিছোঁ আৰু কষ্টটো জীৱনৰ কাৰণে এইটো এটা মানে বেলেগ ধৰণে মই নাভাবোঁ কষ্টৰ জীৱনৰ এটা পাৰ্ট আছিল আৰু মই অন্তৰ্মুখী আছিলোঁ মই সাধাৰণতে কথা নকৈছিলোঁ কথা কোৱা অভ্যাসটো নাছিল কেৱল যি নহওক এই কথাবিলাক আছিলে আৰু এই জাৰ্ণিটো তেতিয়াতো সময়বিলাক পাৰ হোৱা নাছিল মানে পাৰেই নহৈছিল অন্ধকাৰত কেৱল খোজ দিছিলোঁ আৰু অন্ধকাৰৰ মাজত কেৱল খোজেই আছিল পথ নাছিল সন্মুখত আৰু কিন্তু এটা আশাবাদ আছিল মই এজন ভাল মানুহ হ'ব বিচাৰিছিলোঁ বহুত মানুহ দেখিছোঁ জীৱনত বহু মানুহৰ অৱহেলা পাইছোঁ বহুত মানুহে এই কষ্টবিলাক আছিলে মানসিক আছিল শাৰীৰিক নহয় শাৰীৰিক মই কষ্ট কৰিব পাৰোঁ কিন্তু মানসিক কষ্ট বহুত আছিল সেই কথাবিলাক জীৱনৰ কাৰণে এটা মোৰ কাৰণে এটা মানে চেলেঞ্জ এটা হ'ল যে মই প্ৰথম কথা হ'ল মই ভাল মানুহ হ'ম মই লগ পোৱা মানুহখিনিৰ নিচিনা মই মানুহ হ'ব বিচৰা নাছিলোঁ এইটো হ'ল প্ৰাথমিক কথা আৰু দ্বিতীয়তে আটাইতকৈ ডাঙৰ কথা এটা আছিল যে এজন মই ভাল শিল্পী হ'ব বিচাৰিছিলোঁ আৰু আজি বীৰেন্দাক যিটো আমাৰ জ্যোতি খাটনিয়াৰ একেবাৰে শেষৰ ফালে কৈছে যে ইয়াতকৈ আৰু প্ৰাপ্তি নালাগে মানে প্ৰাপ্তিৰ মানে এটা আপোনালোকে যিটো সন্মান দিছে এইটো এটা চূড়ান্ত পৰ্যায়ৰ প্ৰাপ্তি হৈছে এটা উচ্চ শিখৰত তেখেত আৰোহণ কৰিছে মই সকলো তেখেতক অভিনন্দন জনাইছোঁ আৰু আপোনালোকৰ এই শ্ৰীমন্ত ফাউণ্ডেশ্যন ফৰ কালচাৰ এণ্ড ছ'চাইটিৰ আপোনালোকৰ সকলো বিষয়ববীয়াকে ধৰি আপোনালোকৰ শুভাকাংক্ষী সকলোলৈকে মোৰ অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ